ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এক আশাৰ বতৰা বিশেষকৈ খাচী গছৰ ব্যৱসায়ৰ লগত জড়িত সকলৰ বাবে ভাল খবৰ অতি শীঘ্ৰে অসমৰ ভিতৰত প্ৰথমটো আগৰৰ উদ্যোগ স্থাপন হ'ব গোলাঘাটত মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট নৰ্থ ইষ্টাৰ্ণ ৰিজন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চমুকৈ ডনাৰ মন্ত্ৰালয়ৰ উদ্যোগত হ'ব আগৰৰ উদ্যোগ আৰু উল্লেখ কৰিব লাগিব NER MSC নামৰ প্ৰতিষ্ঠানৰ সহযোগত পাইলট প্ৰজেক্ট হিচাপে 64 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব আগৰৰ উদ্যোগটো য'ত প্ৰত্যক্ষভাৱে 7000 নিবনুৱা জড়িত হ'ব পাৰিব প্ৰজেক্টটোত নিয়োজিত কৰিবলৈ শিক্ষিত যুৱকক কাৰিকৰীভাৱে এবছৰীয়া প্ৰশিক্ষণ দিয়া হ'ব এই সম্পৰ্কে গোলাঘাট MSR থিয়েটাৰ হলত এখন সভা অনুষ্ঠিত কৰে আজিৰ পৰা গোলাঘাটত প্ৰশিক্ষণ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে এটা বৰ ভাল স্কিম আজি আৰম্ভ হৈছে শুভাৰম্ভ হৈছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত এই আঁচনিটো হ'ল আপোনাৰ PM ডিভাইনৰ অন্তৰ্গত এটা প্ৰচেছিং প্লেণ্ট আহিব এতিয়া আগৰুডৰ এইটো গোলাঘাট ডিষ্ট্ৰিক্টত আহিব আগৰুডৰ এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু মিনিষ্ট্ৰী অফ ডনাৰে এপ্ৰুভ কৰিছে এইটো 64 ক্ৰ'ৰৰ এটা প্ৰজেক্ট আৰু এই প্ৰজেক্টটো আমাৰ আহি আছে গোলাঘাট ডিষ্ট্ৰিক্টত আৰু এটা সিমিলাৰ প্লেণ্ট এটা আহিব আপোনাৰ কদমতলাত তো সেই প্লেণ্টটোৰ কাৰণে আপোনাৰ লাগিব আপোনাৰ কোৱালিফাইড টেকনিচিয়ান এই তেওঁলোকৰ আজি প্ৰশিক্ষণটো আৰম্ভ কৰিবৰ কাৰণে আমি এই অনুষ্ঠানটো কৰিলোঁ আৰু সেই অনুষ্ঠানটোত আমি ট্ৰেইনিং চেণ্টাৰ এটাও চিলেক্ট কৰিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টত সেইটো এড্ৰেছটো মই কৈ দিব পাৰিম আৰু আমাৰ সেইটো এড্ৰেছটো কি আছিলে তপন নগৰত ইন্দ্ৰাণী গেষ্ট হাউচ তপন নগৰ ইন্দ্ৰাণী গেষ্ট হাউচ তো এই যোনটো প্ৰচেছিং প্লেণ্ট আহিব এই প্ৰচেছিং প্লেণ্টটোত যোনখিনি কোৱালিফাইড মানুহ লাগিব ল'ৰা ছোৱালী লাগিব তেওঁলোকৰ ট্ৰেইনিংটো আজিৰ পৰা আৰম্ভ হ'ব আৰু সেইটো কাৰণে আমি এটা চেণ্টাৰ এটা আমি ইয়াতে আৰম্ভ কৰিছোঁ গোলাঘাটত আৰু এইটো সেইটোৱে নহয় এইটোতো খালি ট্ৰেইনিংটো তাৰপিছত যিমান আমাৰ ইয়াতে খেতিয়ক আছে যাৰ ঘৰত সাঁচি গছ আছে তেওঁলোকক আমি ট্ৰেইনিং দিম তাৰপিছত তেওঁলোকক আমি ছ'চাইটি বনাম ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বুলি কয় সেই তেনেকুৱা ছ'চাইটি বনাই পেলাই তেওঁলোকৰ পৰা আমি যোনখিনি ৰ' মেটেৰিয়েল লয় সাঁচি গছ সেইটো ল'ম লৈ পেলাই আমি প্ৰচেছিং প্লেণ্টত দুটা বস্তু বনিব পাৰি এটা হয় চিপছ বুলি কয় আৰু এটা অইল বুলি কয় আৰু সেইটো আমি প্ৰচেছিং কৰি পেলাই আমি এইটো ইণ্টাৰনেশ্যনেল